এনেকুৱা ফটো কিয় প্ৰথমেই লগাইছোঁ, কি কৰিবলৈ গৈ আছোঁ অনুমান কৰিব পাৰিছেনে? এবাৰ শুনি লওকচোন। মোহিত কেনেকুৱা লাগিছে? ধুনীয়া দেখা হ'ব ষ্টেট কৰাৰ পিছত। সঁচা ষ্টেট কৰা আগতে ধুনীয়াই আছে। হেয়াৰ ৱাছ হৈ গ'ল আৰু এতিয়া হেয়াৰ ক্ৰীম লগাই থৈছে আৰু তাৰ লগতে মোক আনি দিছে সেয়া খাবলৈ। আচলতে কিবা কিবি অকণমান খাই থাকি মাজে মাজে ভাল লাগে আৰু হাঁহিক যিহেতুকে মই লৈ গৈছিলোঁ অকণমান দিগদাৰো নোহোৱা নহয়, কিন্তু মইহে সেইটো ফিল কৰি আছিলোঁ। বাকী চবেই কিন্তু হাঁহিক বহুত ধুনীয়াকৈ চম্ভালি দিলে। তাৰে ষ্টাফ আৰু কাষ্টমাৰ সকলো বহুত বেছি ভাল আছিলে। মোৰ ভিডিঅ'টো থ্ৰু দি সকলোকে আকৌ এবাৰ একদম বিগ থেংকছ। সকলোৱে মোক ইমান ধুনীয়াকৈ সময়খিনি মানে ইমান মোৰ ফিল নোহোৱাকৈ পাৰ কৰাই দিলে, প্ৰায় 6 ঘণ্টা সময়। ইধৰ দেখো। এতিয়া আমি গৈ আছোঁ ঘৰলৈ হাঁহিক জলপান খুৱাবলৈ। ক্ৰীম লগোৱাটো হৈ গৈছে, কিন্তু আইৰনিং এতিয়াও বাকী আছে। কিন্তু হাঁহিৰ সময় হৈছে খোৱা, গতিকে মই ঘৰলৈ আহিছোঁ আৰু এতিয়া হাঁহিক জলপান খুৱাই মই মাইনাৰ লগত থৈ যাম, কাৰণ মাইনা যিহেতুকে অফিচৰ পৰা আহি পাবই। আৰু চাওক, মই এয়া থৈ পেলাই আকৌ আহি গ'লোঁ। এয়া আইৰনিং চলি আছে আৰু মই ৱৰ্কিং ডে এইটো কাৰণেই বাছি ল'লোঁ, কাৰণ ছানডে দিনটোত মাইনা ঘৰত থাকিলে হাঁহিকটো চাব পাৰিলে হয়, সেইটো সঁচা কথা। কিন্তু মই মাইনাক টাইম দিব নোৱাৰিলোঁ হয়, সেইকাৰণে মই অলপমান কষ্ট হ'লেও ৱৰ্কিং ডে এটাই বাছি ল'লোঁ। ये हमारा हेयर स्टाइलिश लड़का है, कितना स्मार्ट है देखो। সেয়া তাইক মই মাজে মাজে ভিডিঅ' কলত চাইও আছিলোঁ আৰু এতিয়া মোৰ হৈ গ'ল দেই। देखिए गाइस कैसा हो गया पूरा सिल्की। এতিয়া মোক মহিতে চুলি বান্ধি দি আছে, কাৰণ বহুত বেছি বৰষুণ বাহিৰত, একো ৰিক্সা টমটম একো নাই। চ' সি মোক এতিয়া ড্ৰপ কৰিব, তো চুলিখিনি তিতি যাব, তাৰ কাৰণে সি মোক এতিয়া এয়া কৰি আছে কিবা। থেংক ইউ ভাই। कम कर दो। অ'কে অ'কে।